নমস্কাৰ, মই ৰীমা। আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ সন্মুখলৈ আহিলোঁ। এয়া মোৰ বান্ধৱী। কি খবৰ তোমাৰ? ভালে ন? আপোনালোকেতো জানেই মই এক্সেছ বাৰ্ছৰ ছেশ্যন দিওঁ। যোৱাকালি মই এজন মানুহক ছেশ্যন দিছিলোঁ। সেইকাৰণে আজি এই ভিডিঅ'টো বনালোঁ। সেই কথাখিনি ক'বৰ কাৰণে ভাবিলোঁ, কথাখিনি শুনি মোৰো ভাল লাগিলে আৰু সেই কথাখিনি যদি মই আপোনালোকক জনাওঁ, আপোনালোকেও বহুত বেছি ভাল পাব। মোক হঠাৎ কালি ফোন কৰিলে এগৰাকী বাইদেৱে যে তুমি এনেই আছা যদি আমাৰ ঘৰলৈ আহাচোন। তাৰপিছত আহিলোঁ। তেওঁ মিষ্টাৰ চাকৰি কৰে, ছুটি লৈ ঘৰত আহিছে। তেওঁ গোটেই বডিটো মানে বহুত বিষ হৈ আছে আৰু লগতে তেওঁ মানে চুগাৰ আছে। কথাখিনি কোৱাৰ পিছত মই ছেশ্যন দিলোঁ। তেওঁ ছেশ্যন দি পেলাই পিছদিনা ৰাতিপুৱা তেওঁ ফোন কৰিছে মোক বাইদেউগৰাকীয়ে যে মম্মী, দাদা ইমান ভাল পাইছে তোমাৰ ছেশ্যনটো লোৱাৰ পিছত, গোটেই গাটো মানে পাতল পাতল লাগিছে, মানে গোটেই বহুত বেছি ভাল লাগিছে হেনো। তেওঁ যেতিয়া সেইখিনি কথা কয় মোৰো মনটো বহুত বেছি ভাল লাগিছে, কাৰণ কাৰোবাক কিবা এটা যেতিয়া দিয়াৰ পিছত তেওঁ যদি ভাল হয়, সেই খবৰটো পোৱাৰ পিছত সকলোৱে বহুত বেছি ভাল লাগে। তেওঁ প্ৰথম এটা ছেশ্যন লৈছে, এটা ছেশ্যনতে যেতিয়া তেওঁ ইমানখিনি সুস্থ হৈছে, ইমান ভাল হৈছে, গতিকে ইয়াতকৈ আৰু মোৰ কাৰণে ভাল কি হ'ব পাৰে। সেয়ে ভাবিলে এই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকে শুনিলেও হয়তো ভাল পাব। আজি ভিডিঅ'টো মই সেইকাৰণে বনালোঁ। আৰু এটা কথা আছে, মোৰ বান্ধৱীয়ে মোক মাতি আছে। আজি কেইবাদিন ধৰি মোক তেওঁ মাতি থাকে, মই আহিব পৰা নাছিলোঁ, তেওঁ সময় দিব পৰা নাই, কাৰণ দেহা মানুহ পৰীক্ষা আছিলে। 7 তাৰিখে পৰীক্ষা শেষ হৈ গৈছে, সেইকাৰণে আজি আহিলোঁ। আৰু তেওঁ মোৰ কাৰণে ধুনীয়া ধুনীয়া পিঠা বনাই থৈছে, আৰু মানে চব অসমীয়া বস্তু দেই, তেওঁ নিজেই বনায় এইবিলাক, খুব ধুনীয়াকৈ বনায়। আৰু তেওঁ অৰ্ডাৰ লৈ থাকে ন। তো আজি মাতাৰ কাৰণে আহিছা, ভাল লাগিছে। এনেকৈ মই আশা কৰি আছিলোঁ। তাকে তুমি মাতা, মই আহিব পৰা নাছিলোঁ, মানে নিজেও বহুত ব্যস্ত আছিলোঁ এইকেইটা দিন। তাৰপিছত আৰু তেওঁ ছেশ্যন ল'ব, মানে আজি নলয়, আজি দিবলৈ মোৰো সময় নহয়, বেলেগ এদিন ল'ব আৰু নিশ্চয়। কাৰণ কিয় মই এই বস্তুটো শুনি আছোঁ, মানে কিবা কয় ছেশ্যনটো ল'লে নিজৰ হেৰিৰ কাৰণে বহুত ভাল। তো এইটোতো মোৰ বহুত দিনীয়া মানে ইচ্ছাটো আছিল, মানে গুৱাহাটীলৈকে গৈ লোৱাটোৰ বহুত ইচ্ছা আছে। কিন্তু এতিয়া ইমান দূৰলৈকে যাব অলপ অসুবিধা হয়, তাৰোপৰি চব বস্তু নিমিলে তাৰমানে। সেইটো কাৰণে হ'ব, এতিয়া যিহেতু আমাৰ ওচৰতে আহি পাইছে ছেশ্যন মাষ্টাৰ, মই মানে প্ৰেক্টিচ অনাৰ হয়, গতিকে মোৰ ওচৰতে ল'ব পাৰিবা। যোনদিনা তুমি ভাবা সেইদিনা মই তোমাক ছেশ্যন দিম। আৰু গতিকে এইখিনিয়ে আছিলে আজি আপোনালোকক জনাবলগীয়া কথা। আৰু খুব বেছি ভাল লাগে এই ছেশ্যনটো, যেতিয়া মানুহে কোৱাতকৈ যেতিয়া নিজে লোৱাৰ পিছতহে মানে গম পোৱা যায় এইটো একচুৱেলি কি হয়। মই যিমানে যি কৈ নাথাকোঁ কিয়, যেতিয়া নিজৰ বডিত ছেশ্যনটো দিয়া যায়, সেই যোনজন ব্যক্তিয়ে লোৱাৰ পিছত তেওঁ ইমানেই ভাল লাগে, তেওঁ টেনশ্যনত থাকক, ডিপ্ৰেশ্যনত থাকক, এই সকলোবিলাক দূৰ হৈ যায় আৰু তেওঁ বডিটো ৰিলেক্স ফিল কৰে। গতিকে এই বস্তুটো খুব বেছি ভাল। আপোনালোকে ইচ্ছা কৰিলে মোৰ লগত যোগাযোগ কৰিব, তলত মোৰ নাম্বাৰ দিয়া থাকিব, কণ্টেক্ট নাম্বাৰ। যদি আপোনালোকে ছেশ্যন ল'ব খোজে, মই ছেশ্যন দি আছোঁ বৰ্তমান, আপোনালোকেও যোগাযোগ কৰিলে ছেশ্যন ল'ব পাৰিব। আৰু এটা কথা আপোনালোকক সদায় কৈ আহিছোঁ, আজিও কৈছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। কাৰণ এই ভিডিঅ'টো শ্বেয়াৰ কৰিলে, কাৰণ ছেশ্যন দিয়া সম্পৰ্কত মই ভিডিঅ'বিলাক বনাই আছোঁ এক্সেছ বাৰ্ছৰ কাৰণে। ভিডিঅ'টো শ্বেয়াৰ কৰিলে আপোনাৰ লগতে বহুকেইজন মানুহ উপকৃত হ'ব পাৰিব। আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আজিলৈ আহোঁ, এইখিনি আছিলে মোৰ ভিডিঅ'ত ক'বলগীয়া কথা। থেংক ইউ।